ঘটনাটো এনেকুৱা যে মোৰ যোৱা 25 তাৰিখৰ পৰাই মোৰ ল'ৰাটো নিৰ্দেশ হৈ আছে। নিৰ্দেশ হৈ থকা অৱস্থাত মই থানাত এখন এজাহাৰ দিলোঁ ল'ৰাটো নিৰ্দেশ হোৱা বুলি। তাৰপিছত মই বিচাৰ খোঁচা কৰিছোঁ, কোনো সন্ধান পোৱা নাই। নাপোৱাত মই আকৌ নদীত অলপতে মোৰ ল'ৰাটো এজন মৃতদেহ পোৱা বুলি মই গম পালোঁ। পোৱাত চাব যোৱাৰ পিছত গধূলি হ'ল, গধূলি হোৱাত ল'ৰাটোৰ মৃতদেহটো উদ্ধাৰ কৰিলে মই ওচৰত যাবলৈ দিয়া নাই। মোক যাব নিদিয়াৰ কাৰণে মই বস্তুটো চিনাক্ত কৰিব নোৱাৰিলোঁ। ইয়াত আকৌ চাৰিআলি আৰক্ষীয়ে ডেডবডিটো লৈ যায় তাত ৰাখি মোক মাতি কেনে যেতিয়া দেখুৱাত মই কোনো ধৰণৰ চিনি পোৱা বস্তু নাই। দেখুৱাত মোৰ এটাই অনুৰোধ যে মই চিনাক্ত কৰিব পৰা নাই। মোৰো ভয় লাগিছে। কিয় ভয় লাগিছে? যদি মোৰ নহয় কাৰোবাৰ যদি মৃত্যুদেহ হয়, মই উঠিয়াই নিয়াত যদি কিবা বিপদ ঘটে বুলি মই ডিচিশ্যন লোৱা নাই। নলোৱাত নেক্সট দিনাখন মাকে যাই কম্পিউটাৰ চাই নিজৰ ল'ৰা বুলি চিনি পোৱাটো কৈছে। এতিয়া চিনি পাইছে। কি সন্দেহ হৈছে এতিয়া মোৰ সন্দেহ মতে এতিয়ালৈ ইমান পেপাৰ পত্ৰ দিয়া গৈছে, কোনো ফালৰ পৰা ৰিজাল্ট অহাও নাই। আৰু মোৰ ল'ৰাটো যদি বাহিৰতো গ'ল হয়, নিশ্চয় ঘৰৰ পৰাই কানি কাপোৰ হওক বা পইচা পাই হওক লৈ গ'ল হয়। আৰু যোৱা দিনাৰ পৰাই আজিলৈ তেওঁ ফোনটো চুইচ অফ হৈ আছে। গতিকে আৰু তাতে ছোৱালী ঘৰীয়াই এদিন এনেকুৱা ধমকি দিছে যে মোৰ যিদিনাখনে পাম সেইদিনাখনে লাপাতা কৰিম বুলি এজন ধমকি দিছে। সেই কোৱা ব্যক্তিজন মোৰ ল'ৰাজনে মোক দেউতাক হিচাপে মোৰ ইছলাম বাপাকৰ নাম ইছলাম আলী, আহেদ, জাভেদ এনেকুৱা সিহঁতৰ পৰিয়াল 4টাৰ নামত মোৰ 4 ভাইয়েকৰ ওপৰত মোৰ সন্দেহ আৰু বেলেগ সন্দেহ নাই। ল'ৰাটো নদীত বিচাৰিবৰ কাৰণে নৌকা এখন আনিছিলে। নৌকাখনতো আপুনি এজাহাৰত উল্লেখ কৰিছে। নৌকাখন ব্যৱহাৰ কৰিবৰ কাৰণে কোনে দিয়া নাছিলে? এইটো আমাৰ মইনুল মাষ্টৰে এইটো কৈছে কি ল'ৰাজন মৰা নাই, তোমালোকে নদীত যদি নাওখন আনিছ তোমালোকে ঘৰলৈ আনিব নালাগিছিল, তোমালোকে বাহিৰে নদীত চেক কৰক এনেকুৱা বুলি। যদি ল'ৰাটো যদি মৰাই নাই তোমালোকে ঘৰক যদি মাক বাপাকে ধৰ ভাঙি পৰিছে নাওখন আৰু ভাঙি পৰিব। ল'ৰাজন শাস্তি এনেকুৱা শাস্তি তাক চিনি পোৱা বুলি একো ধৰিবই নোৱাৰি। গলত খুপাইছে, ভৰি হাত কোনো চিন চাপ নাই। তাৰ এইটো পাইপ লেভেল কাটি ধ্বংস কৰি দিয়া হৈছে। আমি চাইছো মুখমণ্ডলৰ একো কোনো ধৰিবই নোৱাৰি। অকল গাৰ বডি পাই ভৰিলগীয়া আঁঠুৰ ওপৰলৈকে মোৰ ল'ৰা বুলি মাকে সন্দেহ কৰিছে। মোৰ ল'ৰাটো 16-17 হ'ব। মই ইমান মোৰ শিক্ষাও নাই, মই চেকিং কৰিব নাজানো বা মোৰ অলপ ইতিয়ামুল মজিদ, মোৰ নাম শ্বাহজামাল হক।